বাট সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আমাৰ লগত আছে উৎপল মেনা ডাঙৰীয়া আৰু আমাৰ পেট্ৰন বিদ্যাসাগৰ ডাঙৰীয়া, মুক্তিসমান, কিশোৰ শৰ্মা আৰু শিৱজ্যোতি তালুকদাৰ, অমৰদীপ গগৈ। আমি যোৱা বছৰৰ পৰা আমি এই গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলটো আমি আৰম্ভ কৰিছোঁ আৰু এই ফেষ্টিভেলটো এইবাৰ দ্বিতীয় বৰ্ষৰ বাবে আমি আৰম্ভ কৰিম। যোৱাবাৰ অতি সফলতাৰে এই ফেষ্টিভেলটো আমি কৰিবলৈ সক্ষম হৈছিলোঁ আৰু এইবাৰ আমি আৰু ভালকৈ কৰিব পাৰিম বুলি ভাবিছোঁ, কিয়নো এইবাৰ আমাৰ NFDC আমাৰ লগত সহযোগ কৰিছে, আছাম টুৰিজমে সহযোগ কৰিছে, তেনেকৈ GMDয়ে সহযোগ কৰিছে। গতিকে এইবাৰ আৰু অকণমান ভালকৈ আমি পাতিব পাৰিম। 22 তাৰিখৰ পৰা 22, 23, 24, 25 আৰু অলপ বৰ্ধিত আকাৰত ভাবিছোঁ আমি 3টা হলে ল'ব পাৰিম বুলি ভাবিছোঁ, চিনেমাৰ যিমান সংখ্যা চাই পেলাই। গতিকে এইটো আমাৰ যিখন এই ফেষ্টিভেলটোত অতি ভাল খবৰ যে আমি 200খনতকৈও অধিক আমি চলচ্চিত্ৰ আমাৰ জমা হৈছিলে। তাৰে 90খন চলচ্চিত্ৰ মানে ফিচাৰ ফিল্ম আপোনাৰ ভাৰতৰো বাহিৰৰ। গতিকে এটা আমি যেতিয়া চিলেকশ্যন কৰিছোঁ, তেতিয়া তেওঁলোকে যিসকল চিলেক্টৰ আছিলে, যিসকল প্ৰিভিউ কমিটিত আছে, চিলেকশ্যন কমিটি, তেখেতসকলে বহুত কষ্ট কৰিবলগীয়া হৈছে, কিন্তু চব চিনেমাই অতি সুন্দৰ। আৰু 90খন ভাৰতৰ বাহিৰৰ চিনেমা পোৱাটো এইটো বৰ ভাল লগা কথা যে আমাৰ ফেষ্টিভেল যে গ্ৰ' কৰিছে, আমি সেইটোত আমি গম পাইছোঁ। আৰু এতিয়া আমি যিখিনি আমাৰ ইনগ্ৰেল ফিল্ম যিটো হ'ব 22 তাৰিখে, আৰু আমাৰ মাজত 22 তাৰিখে আমাৰ এজন বহুত নাম জ্বলা চিত্ৰ পৰিচালক বা তেওঁ স্ক্ৰিপ্ট লিখে, আপোনালোকে নামটো শুনিছে চাগে, পদ্মশ্ৰী গিৰীশ কাছাৰাৱালী আমাৰ চিফ গেষ্ট হিচাপে আমাৰ ফেষ্টিভেলত থাকিব। তাৰোপৰি আমাৰ মুম্বাইৰ এগৰাকী অভিনেত্ৰী সোণালী কুলকাৰ্ণী আহিম বুলি তেওঁ সন্মতি প্ৰদান কৰিছে, তেওঁ আহিব। আৰু তাৰোপৰি যিবোৰ কম্পিটিশ্যন ছেকশ্যনৰ যিকেইজন ডাইৰেক্টৰ, গোটেইকেইজনেই আমাৰ ফেষ্টিভেল আহিম বুলি সন্মতি প্ৰদান কৰিছে। তাৰোপৰি নন কম্পিটিশ্যন ছেকশ্যনৰো হংকঙে আদি কৰি কেইবাখনো দেশৰ চিত্ৰ পৰিচালকসকল আমাৰ ফেষ্টিভেললৈ আহিব। গতিকে এইবাৰ আমি অলপমান বহুত ইয়াৰ মৰ্যাদাটো উঠাবৰ কাৰণে আৰু যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে। আৰু আমি ক'বলৈ পাই মানে সুখী যে আমাৰ যিখন ইনগ্ৰেল ফিল্ম হ'ব, মানে সেই চিনেমাখন হ'ব শ্বাকিৰ খলিকভ বুলি এজন ফিল্ম ডাইৰেক্টৰ, উজবেকিস্তানৰ চানডে বুলি এখন চিনেমাৰে আমি আৰম্ভ কৰিম আমাৰ ফেষ্টিভেল। আৰু ইন দ্য লেণ্ড অফ ব্ৰাদাৰ্ছ বুলি এখন ইৰাণৰ ফিল্ম আমি ক্লজিং হিচাপে আমি লৈছোঁ। আৰু এই গোটেইবোৰ চিনেমাই বিভিন্ন চলচ্চিত্ৰ ডাঙৰ মানে চলচ্চিত্ৰ মহোৎসৱত পুৰস্কৃত হোৱা, আৰু বিভিন্ন দেশৰ পৰা তেওঁলোকে যিখন চলচ্চিত্ৰ পঠিয়ায়, যেনেকৈ আমি অস্কাৰৰ কাৰণে ইণ্ডিয়াৰ পৰা পঠাওঁ, তেনেকৈ বিভিন্ন দেশৰ পৰা তেওঁলোকে বেষ্ট চিনেমা কেইখনেই পঠায়। আৰু আমি সেইবোৰ চিনেমা ইয়াত গুৱাহাটীত মানে প্ৰদৰ্শন কৰিবৰ কাৰণে যত্ন কৰিছোঁ, যাতে গুৱাহাটীৰ দৰ্শকে গোটেই এছিয়াৰ মানে ভাল চিনেমাখিনি চাবলৈ সুবিধা পায়। আৰু লগতে মই গিৰীশ কাছাৰাৱালীৰ কথা কৈছোঁৱেই, গতিকে তেওঁৰ যিটো আগমন সেইটোৱেও আমাৰ ইয়াত ফেষ্টিভেলটো মানে সৌষ্ঠৱ আৰু অলপ বঢ়াব এইবাৰ। আৰু মই লগতে কৈ যাম যে যিকেইখন চিনেমা আমি ইয়াতে ৰাখিম, মানে দেখুৱাম, প্ৰদৰ্শন কৰিব, তাৰ আমি নামখিনি মই আপোনালোকক কৈ যাম যে 200খনতকৈ অধিক, মইতো কৈছোঁ 200খন চিনেমাৰ পৰা এইকেইখন চিনেমা বাছি উলিওৱাটোৱে বহুত ডাঙৰ কথা। 26খন চিনেমা বাছি উলিয়াইছোঁ এছিয়ান যিটো আমাৰ শিতান আছে তাত। এইটো সংস্কৰণত ভিয়েটনাম, মংগোলিয়া, উজবেকিস্তান, দক্ষিণ কোৰিয়া, হংকং, জাপান, ম্যানমাৰ, ইৰাণ, কাজাখিস্তান আৰু চীনকে ধৰি 10খন এছীয় দেশৰ চলচ্চিত্ৰ প্ৰদৰ্শন হ'ব। তাৰোপৰি ইয়াৰ লগতে আমি ইণ্ডিয়াৰ বিভিন্ন প্ৰান্তৰ চিনেমাও ইয়াত প্ৰদৰ্শিত হ'ব। তাৰ ভিতৰত আছে মাৰাঠী, বাজ্জিকা, মালায়ালম, হিন্দী, তুলু, নেপালী, লগতে আমাৰ অসমৰ থলুৱা অসমীয়া, কাৰ্বি, বড়ো, মিচিং, মণিপুৰী আৰু বাংলা, এই সকলোবোৰ ভাষাৰে আমি মানে চলচ্চিত্ৰ আমি প্ৰদৰ্শন কৰিম। ইয়াৰে যিকেইখন 8খন চলচ্চিত্ৰ ছবি প্ৰতিযোগিতাত মানে প্ৰতিযোগিতা কৰিব, 8খন যে ইণ্ডিয়ান পেন'ৰামা হেৰিত 8খন চলচ্চিত্ৰৰ মাজত প্ৰতিযোগিতা হ'ব। এই গোটেইবোৰ চলচ্চিত্ৰৰ পৰা যিখন আমি 8খন বচা চলচ্চিত্ৰ আমি কম্পিটিশ্যনলৈ পঠিয়াম, আৰু তাত আমাৰ কম্পিটিশ্যনৰ জুৰিসকলে সেই 8খন চলচ্চিত্ৰৰ পৰা বেষ্ট চিনেমাকেইখন বাছি উলিয়াব।
তাৰোপৰি এইটোৰ উপৰিও অকল চলচ্চিত্ৰ প্ৰদৰ্শনী নহয়, তাৰ লগত বিশিষ্ট ব্যক্তিসকল, চিনেমাৰ লগত জড়িত ব্যক্তিসকলৰ দ্বাৰা আমি মাষ্টাৰ ক্লাছ, পেনেল ডিছকাশ্যনছ এইখিনি থাকিবই। আৰু আমি আশা কৰিছোঁ যে এইবাৰো আপোনালোকৰ কাৰণে যিসকল প্ৰেছৰ মানুহ বা মিডিয়া পাৰ্চনেলছ, তেওঁলোকৰ কাৰণে আমি এইটো যিটো আমাৰ ডেলিগেট ৰেজিষ্ট্ৰেশ্যন বুলি কয়, সেইটো মানে বিনামূলীয়া হ'ব। জাষ্ট আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে খালী ৰেজিষ্টাৰটো কৰিব, মানে ফেষ্টিভেলৰ ৱেবছাইটত গৈ পেলাই তেওঁলোকে দি দিব লাগিলে লিংকটো, আপোনালোকে কৰিব। এইটো বিনামূলীয়া ৰেজিষ্ট্ৰেশ্যন। আহিব আপোনালোকেও, আমাক চিনেমা চাই পেলাই আপোনালোকৰ কমেণ্টখিনি দিব কেনেকুৱা পালে। ইৰাণৰ চিনেমাটো অসমৰ দৰ্শকে, আমি আগতেও যেতিয়া ফেষ্টিভেল পাতিছিলোঁ, জ্যোতি চিত্ৰবনৰ পৰা গুৱাহাটী ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল পাতিছিলোঁ, তাতো দেখিছোঁ ইৰাণী চিনেমাৰ কাৰণে গুৱাহাটীৰ দৰ্শকৰ বৰ মানে আগ্ৰহ আছে। গতিকে ইৰাণী চিনেমা আমি 2খন ৰাখিছোঁ এইবাৰো, তেওঁলোকৰ বেষ্ট যিকেইখন চিনেমা। তাৰোপৰি এছিয়াৰ মানে বিভিন্ন প্ৰান্তৰৰ এই চিনেমাখিনি চাই পেলাই, বিশেষকৈ সাংস্কৃতিক আদান প্ৰদানৰ কাৰণেই লোৱা হৈছে। আপোনালোকে চাব বুলি মই আশা কৰিছোঁ। আপোনালোকে কাইণ্ডলি ৰেজিষ্ট্ৰেশ্যন কৰিব। আৰু মই এতিয়া চিনেমাখিনি কৈ গৈছোঁ, হৈছে এছিয়ান চিনেমাত মানে আছে কিউ লি নেভাৰ ক্ৰাইজ, এইখন ভিয়েটনামৰ চিনেমা। ইফ অনলি আই কুড হাইবাৰনেট, এখন মংগোলিয়া। ছানডে উজবেকিস্তান, আ পয়েট অফ দ্য ৰিভাৰ, চাউথ কোৰিয়া। ইন দ্য লেণ্ড অফ ব্ৰাদাৰ্ছ, এখন ইৰাণৰ। মা ক্ৰাই অফ চাইলেন্স, ম্যানমাৰৰ। দ্য শ্ব'ৰ অফ লাইফ, চাইনা। কেডেট এখন চিনেমা আছে, এখন কাজাখিস্তানৰ। লেটছ হাভ এ কাপ অফ দুধ পাত্তি চাই, এখন ইণ্টাৰেষ্টিং, এখন হংকঙৰ চিনেমা। আৰু এছ বুলি এখন, চিম্বল এছ, এইখন আছে জাপানৰ চিনেমা। তাৰোপৰি ইণ্ডিয়ান শ্ব'কেছ যিটো আমাৰ কম্পিটিশ্যন হ'ব, ইয়াত ইণ্ডিয়াৰ লগতে আমাৰ নৰ্থ ইষ্টৰ বহুকেইখন চিনেমাও কম্পিটিশ্যনৰ কাৰণে মানে চিলেকশ্যন হৈছে, তেওঁলোকে কম্পিটিশ্যনত যাব। এইকেইখন হৈছে বাজিকা, এইটো আজুৰ, তাৰ ডাইৰেক্টৰ হৈছে বাজিকা। আৰু হৈছে এইটো লেংগুৱেজ, ডক্টৰ আৰিয়ান চন্দ্ৰ প্ৰকাশ বুলি আজুৰ বুলি এখন চিনেমা কৈছে বাজিকা লেংগুৱেজত। চিউইং গাম, এখন আছে হিন্দী, অভয় শৰ্মাৰ। তাৰপিছত ইম্বু বুলি আছে টুলু লেংগুৱেজৰ চিনেমা। তাৰপিছত ৰ'দৰ পাখি, এখন অসমীয়া, আপোনালোকে শুনিছে। তাৰপিছত নৈ কথা, এখন অসমীয়া, ডক্টৰ পংকজ বৰাৰ। দ্য শ্বেপ অফ ম'ম', এখনো বহুত বিখ্যাত চিনেমা, এখন কম্পিটিশ্যনত আছে, ত্ৰিবেণী ৰায়। তাৰপিছতে কাংবই লতি বুলি, এইখনো খঞ্জন কিশোৰ নাথৰ এখন বহুত বিখ্যাত চিনেমা, এইখন আছে। আৰু ভিক্টৰিয়া আছে মালায়ালামৰ। এইকেইখন মানে ইণ্ডিয়ান শ্ব'কেছ কম্পিটিশ্যনত 8খন চিনেমা আমি ৰাখিছোঁ, তাত জুৰীসকলে সেইটো জাজ কৰিব। তাৰপিছত ইণ্ডিয়ান শ্ব'কেছৰ যিটো নন কম্পিটিশ্যন ছেকশ্যন, তাত আছে আমাৰ বড়ো লেংগুৱেজৰ এখন চিনেমা, এণ্ড ইভিনিং বেলাড বুলি, বিশাল স্বৰ্গীয়াৰী। তাৰপিছত ব্লছমিং আমন্ড বুলি আছে মাৰাঠী। তাৰপিছতে পৰবাচী বুলি বেংগলী এখন আছে। তাৰপিছত গণৰাগ, এইখন অসমীয়া, দীপ ভূঞাৰ, এখন ৱৰ্ল্ড প্ৰিমিয়াৰ হ'ব। তাৰপিছতে ফৈবি বুলি এখন আছে, মণিপুৰী। তাৰপিছতে গছ কটা মানুহ, এখন ডক্টৰ প্ৰকাশ ডেকাৰ। তাৰপিছতে য়াকাচিক উমেদে, এখন হৈছে মিচিং। আৰু কক 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 বুলি এখন, যিখন স্পেচিয়েল স্ক্ৰিনিং কৰিম আমি, মহৰ্ষি তুহিন কাশ্যপৰ। তেওঁ বিদেশে এখন চিনেমা বহুত সমাদৰ লাভ কৰিছে। গতিকে এখন আমি মহৰ্ষিৰ চিনেমাখন আমি স্পেচিয়েল স্ক্ৰিনিং হিচাপে ৰাখিছোঁ। আৰু আমি এইখিনি চিনেমাৰে আমি এবাৰ ফেষ্টিভেলটো কৰিম, মানে ছানডে চিনেমাখনে আমি ফেষ্টিভেলটো আৰম্ভ কৰিম। আমি আপোনালোকক ইন'গ্ৰেলতো আপোনালোকক লগ পাম বুলি আশা ৰাখিছোঁ। আপোনালোকৰ সহায় সহযোগ আমি গেফৰ ফালৰ পৰা কামনা কৰিছোঁ। ২২ জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া জ্যোতি চিত্ৰবনৰ প্ৰাংগণত আৰম্ভ হ'বলগীয়া এই মহোৎসৱত আপোনালোকৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। চলচ্চিত্ৰ মহোৎসৱৰ যিখিনি এটা মহোৎসৱৰ লগত জড়িত গোটেই বিষয়বস্তুখিনি ইয়াত সংলগ্ন থাকিব। চলচ্চিত্ৰ মহোৎসৱৰ যিখিনি বৈশিষ্ট্য থাকে, গোটেইখিনি ইয়াত এই চলচ্চিত্ৰ মহোৎসৱত আমি পাম। কিন্তু ডাঙৰ কথাটো হৈছে যে এই মহোৎসৱৰ ইমান এক ব্যয়বহুল, আপোনালোকে নিশ্চিতভাৱে গম পাইছে যে প্ৰথম পুৰস্কাৰ 1 লাখ, সাধাৰণতে ইমান প্ৰাইজ মানি নাথাকে। আৰু গোটেই ব্যৱস্থাটো আজি সৰ্বভাৰতীয় পৰ্যায়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ গতি কৰিছে। গতিকে এই কথাখিনিক সাধাৰণ মানুহৰ মাজলৈ লৈ যোৱাৰ গোটেই ব্যৱস্থাটো হৈছে আপোনালোক। আমি আশা কৰিম যে আপোনালোকে প্ৰত্যেক দিনাই আপোনালোকৰ জৰিয়তে মহোৎসৱৰ প্ৰতিখন চিনেমাই বা প্ৰত্যেকটো অনুষ্ঠানেই আপোনালোকে সুন্দৰভাৱে প্ৰচাৰ কৰক। আৰু অসমীয়া উদ্যোগটোৰ কাৰণে ই এক নিশ্চিতভাৱে খুব গৌৰৱৰ কথা। কাৰণ চলচ্চিত্ৰ মহোৎসৱে
চিনেমা প্ৰযোজকসকলক বা পৰিচালকসকলক এটা প্ৰেৰণা দিয়ে আৰু আমাৰ উঠি অহা প্ৰজন্মই এই চলচ্চিত্ৰ মহোৎসৱৰ জৰিয়তে নিশ্চিতভাৱে এক প্ৰেৰণা পাব আৰু সেই প্ৰেৰণা আপোনালোকে আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰি আমাৰ উঠি অহা প্ৰজন্মক যাতে এক সঠিক দিশত চলচ্চিত্ৰ নিৰ্মাণ কৰিবৰ কাৰণে সাহস আৰু প্ৰেৰণা দিয়ে তাৰ আশা কৰিছোঁ আৰু আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696